নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু কৃষ্ণৰ জন্মদিন, এই জন্মাষ্টমীৰ শুভ দিনটোত আমাৰ গাঁৱৰ বৰনামঘৰৰ প্ৰেক্ষাগৃহত আমাৰ গাঁৱৰ ৰাইজে মোক ইমান মৰম আৰু সন্মান যচাৰ বাবে সকলোকে ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদিছোঁ। লগতে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে আৰু আগলৈও যেন আমাৰ গাঁৱৰ ৰাইজে আমাৰ গাঁৱৰ প্ৰত্যেকগৰাকী উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিভাক সন্মান জনাই উৎসাহ দিয়ে তাৰে কামনা কৰিলোঁ। এইটো মই তেওঁক অনুৰোধ কৰিছোঁ। অতি সৌভাগ্য কেৱল মাক দেউতাক বা ঘৰখনৰ নহয়, এইটো আমি সকলোৱে জানো আৰু আমাৰ ভকতবৃন্দ হয়তো জানে, কিছুমানে হয়তো নাজানিব পাৰে, কাৰোবাৰ হয়তো মোবাইল নাই, কাৰোবাৰ হয়তো টিভি নাই। যদিহে টিভি বা মোবাইল আছে তেওঁলোকে নিজেই বিহু প্ৰদৰ্শন কৰা, নাচনীৰ বিহু প্ৰদৰ্শন কৰা সকলোৱে দেখিছে বুলি মই ভাবোঁ। মই কিন্তু দেখিছোঁ, চাইছোঁ, খুব সুন্দৰ হৈছে কইনগৰ, ধন্যবাদ। মই আশা কৰোঁ অহা বছৰ আমাৰ 1 নম্বৰ বোৱাৰী বিহুৱতী হিচাপে অল অসমত যাতে সুনাম অৰ্জন কৰি কঢ়িয়াই আনিব পাৰে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আশা ৰাখিছোঁ কইনকুৰে যেন, মই পুনৰবাৰ দোহাৰিছোঁ, কইনকুৰে যেন নতুন নতুন যিবিলাক উঠি অহা বোৱাৰী তেওঁলোককো প্ৰশিক্ষণ দি তেওঁৰ লগতে আগবঢ়াই নিয়ে। ধন্যবাদ। কৃষ্ণ। আমাৰ অঞ্চললৈ এই সৌভাগ্যৱতী বোৱাৰীগৰাকীয়ে আমাৰ সমাজলৈ ইমান এটা সুনাম অৰ্জন কৰিব পাৰিছে বুলি জানি আমি অতিশয় আনন্দিত হৈছোঁ আৰু তেওঁকে অনুপ্ৰাণিত কৰি বাকীসকল উঠি অহা জীয়ৰী বোৱাৰীসকলে যদি তেওঁৰ পথ প্ৰদৰ্শন অনুকৰণ কৰে, নিশ্চয় অনাগত দিনত আমাৰ এই অঞ্চলৰ বুলি নহয়, গোটেই অসমতে আমাৰ আৰু গৌৰৱ উজ্জ্বল বৃদ্ধি হ'ব। সেইকাৰণে ঢোলৰ মাত শুনিলোঁ গৰকি ভাঙি যাওঁ যতৰ, এটি ঘোষা বিহুৰ বলিৰে আমি আৰম্ভ কৰিছোঁ আৰু নমস্কাৰ আৰু সেৱা গ্ৰহণ কৰিব। ফুলিজনীৰ হিয়া ভঙা বিননি, কোমল কুঁহিপাত আৰু ফুলেৰে জাতিষ্কাৰ হৈ পৰা গছ লতিকাই মন থৌকি বাথৌ কৰি তোলাৰ সময়তে অসমৰ কৃষ্টি জগতখনৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বিহুৰ মাদকতা সতেজ কৰিবৰ বাবে অসমৰ MD চেনেলৰ দ্বাৰা আয়োজিত হোৱা বোৱাৰী বিহুৱতী প্ৰতিযোগিতা 2024 বৰ্ষত অংশগ্ৰহণ কৰি চূড়ান্ত পৰ্যায় পৰ্যন্ত নিজৰ যোগ্যানুসাৰে যি সাৱলীলভাৱে দুৰ্দান্ত পাৰদৰ্শিতা দেখুৱালে, তাক লৈ আমি অতিশয় আনন্দিত। যি পাৰদৰ্শিতাৰ বলেৰে ঘৰখনলৈ, গাঁওখনলৈ, চুবুৰীয়া অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'লা, ই সঁচাকৈয়ে গাঁওখনৰ গৌৰৱ আৰু ভৱিষ্যত নৱপ্ৰজন্মৰ বাবে যি এক সুন্দৰ সাংস্কৃতিক পথ মুকলি কৰিলা, সেয়া অতুলনীয়। গতিকে আমি এই পবিত্ৰ ক্ষণত আমি আপোনাক অশেষ শুভাশীষ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু ওৰে জীৱন মংগলময় হৈ অনাগত দিনৰ সপোনবোৰ বাস্তৱত পৰিণত হওক, সেই কামনাৰে নামঘোষাৰ এফাকি অমৃতময় বাণীৰে অনন্ত শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহাবীৰগণে আনি তৰুলতা পৰ্বত কতক যোজন সমুদ্ৰ হেতু বান্ধি পাৰ ভৈলা মহাযতনে। নামঘোষা গীতিত আছে আমাৰ বুবুৰ চাংমা সভাপতি শ্ৰী সত্যজিৎ গগৈ সম্পাদক 1 নং চলাপতি গাঁও উন্নয়ন সমিতি আৰু মহিলা সমিতিৰ হৈ আছে শ্ৰীমতী গগৈ সভানেত্ৰী আৰু শ্ৰীমতী গীতা চাংমাই সম্পাদিকা 1 নং চলাপতি জাগৰণ মহিলা সমিতি। ধন্যবাদ। ইয়াৰ পাছত আমি নিয়মপূৰ্ণ পত্ৰখন জ্ঞাপন কৰিবৰ কাৰণে আমি আমাৰ সঞ্চালক মহোদয়কে অনুৰোধ কৰিছোঁ। আমি তেখেতক আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ।
এয়া আমাৰ কুইন অতি মৰমৰ শ্ৰদ্ধাৰ কুইন কোঁৱৰ বিধায়ক হওক সুনাম অৰ্জন কৰিলে গোটেই অসমৰ ভিতৰত 1 নম্বৰ হ'ব লাগিব আজি ইমান ধুনীয়া এটা দিনত জন্মাষ্টমী কৃষ্ণৰ জন্মদিনৰ জন্মাষ্টমীত উপস্থিত থকা সকলো বাপ সকলো আইগৰাকীসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোকে কৃষ্ণ জনাইছোঁ। কৃষ্ণ আচলতে আপোনালোকৰ ইমান মৰম আৰু আশীৰ্বাদৰ কাৰণেই এইখন মৰম আৰু ৰাইজেও চিনি পাইছে। Halo,